যে সাংসদ গৌৰৱ গগৈ এটা কথা কৈছে যে দুগৰাকী তিনিগৰাকীকৈ বিজেপি নেতাৰ কথা কৈছে এল কে আদবানী যশৱন্ত সিং গৈ এলটিটিক কাৰোবাক লগ কৰাৰ কথাও কৈছে কিন্তু তেওঁ নিজে গৈছে নে নাই সেই কথা কিন্তু এতিয়ালৈকে প্ৰকাশ কৰা নাই। চাওক তেখেতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াও পাকিস্তানলৈকে যোৱা কথা কৈছে, এল কে আদৱানী ডাঙৰীয়াও যোৱা কথা কৈছে। তেওঁলোকৰ যি ভিজিট পাব্লিক ডমেইনত আছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৈছিলে সেইটো ৰাইজে জানিছিল, আদৱানী ডাঙৰীয়া গৈছিল সেইটো ৰাইজে জানিছিল, যশৱন্ত সিং ডাঙৰীয়া গৈছিল সেইটো ৰাইজে জানিছিল। গৌৰৱ গগৈ ডাঙৰীয়া যে গ'ল তেওঁ সেইটো ৰাজহুৱাকে প্ৰকাশ নকৰিলে। আৰু যেতিয়া আমি বাৰে বাৰে সুধিলো, মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে সুধিলে, তাৰ পৰা উত্তৰ দিয়াৰ পৰা তেখেত আঁতৰত থাকিলে। তেখেতে হয়তো কিবা অলপ লুকুৱাব খুজি আছে। তাৰপিছত যেতিয়া উপায় নোহোৱাত এতিয়া তেখেতে অলপ উল্টা পুল্টা কথা কৈছে যে আকৌ কৈছো আদৱানী ডাঙৰীয়া গৈছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈছিল। মই আকৌ তেখেতক প্ৰশ্ন সুধিছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিদিনাখন গৈছিল তেখেতে টুইটাৰত টুইট কৰিছিল, ফেচবুকত প্ৰকাশ কৰিছিল, অফিচিয়েল ষ্টেটমেণ্ট দিছিল, বা এল কে আদৱানী যাওঁতেও সকলোৱে জানিছিল। তেখেতে কিহৰ স্বাৰ্থত নজনোৱাকৈ গ'ল, তেখেতে কিহৰ স্বাৰ্থত নজনোৱাকৈ গ'ল দেশবাসীক বা অসমবাসীক, তাৰ উপৰি কেইবাবাৰো গ'ল, 10 দিন 15 দিন থাকিল। এই কথাবিলাক তেখেতে যাতে ভালদৰে অসমৰ ৰাইজক জনাই, ভাৰতৰ ৰাইজক জনাই, তাৰ বাবে মই আহ্বান জনাইছো। আনৰ কথা কৈ থাকে কিন্তু নিজে যোৱাটো সেইটোৱেতো কৈছো, নিজৰ কথাটো নকয়। তেখেতক যদি ভাত খাবনে বুলি সুধিব তেখেতে ক'ব চাহ খাম বুলি কয়। সেইটো কেনেকুৱা কথা হ'ব? তেখেতে নিজে কিয় গৈছিল সেইটো কথা নকয়। আৰু মই জানাত, মই কনফাৰ্ম নহয়, মই জানাত মই কনফাৰ্ম নহয় বুলি কৈছো। মানুহে ক'ব খুজিছে যে তেখেতৰ পুত্ৰ আৰু তেখেতৰ 2গৰাকী সন্তান ভাৰতীয় নহয়। যদি তেখেতৰ নাবালক সন্তান ভাৰতীয় নহয় সেইটো দেশৰ কাৰণে এটা ভাল কথা নহয়। আৰু যদি হয় তেখেতে কৈ দিলেই হ'ল যে পীযুষ হাজৰিকাই ভুলকে কৈ আছে মোৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয়, সেই কথাটো কৈ দিলেই হ'ল। তেখেতৰ পত্নী, মই ৰাতিপুৱাও আজি কৈছো, তেখেতৰ পত্নী এগৰাকী ব্ৰিটিছ নাগৰিক, গতিকে অলপ দিনলৈকে তেওঁ ব্ৰিটিছ নাগৰিক হৈ থাকিব পাৰে, কিন্তু পৰৱৰ্তী সময়ত এজন ৰেছপনচিবল ভাৰতীয় চিটিজেনৰ পত্নী হিচাপে তেখেতেও ব্ৰিটিছ চিটিজেনশ্বিপটো ৰিনাউন্স কৰিব লাগে। সেইটো আজিলৈকে কৰা নাই বাৰু, সেইটোত মই নকলো। কিন্তু যেতিয়া নাবালক পুত্ৰ সন্তান বা পুত্ৰী সন্তান ভাৰতীয় নহয়, কাৰণ তেওঁলোকে ৰিনাউন্স কৰিব নোৱাৰে। 8 বছৰীয়া 5 বছৰীয়া ল'ৰা ছোৱালীয়ে নিজে চহী কৰি নিজৰ নাগৰিকত্ব ৰিনাউন্স কৰিব নোৱাৰে। তেওঁলোকৰ নাগৰিকত্ব কোনে ৰিনাউন্স কৰে? পিতৃ মাতৃয়ে। সেইটো কৰাৰ অভিযোগ আহিছে, মই তেনেকে শুনিছোহে, মই অভিযোগ কৰা নাই, ৰাইজে কৈ আছে। সেই অভিযোগটোৰ উত্তৰটো গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আমি বিচাৰিছো। কাৰণ তেখেতে যদি কৈ দিলেই হ'ল আমি মানি ল'ম, আমিতো নাজানো হয়নে নহয়। ৰাইজে কৈ আছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালীকেইটাই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। যদি ত্যাগ কৰা নাই তেখেতে কৈ দিলেই হ'ল। এই কথাকেইটাকে নকৈ তেখেতে উল্টা পুল্টা কথা কৈ আছে। মই তেখেতক অনুৰোধ কৰিছো, তেখেত ভাৰতবৰ্ষৰ সাংসদ এগৰাকী, অসমৰ এগৰাকী সাংসদ, লোকসভাক তেওঁ প্ৰতিনিধিত্ব কৰে, যোৰহাটৰ ৰাইজক প্ৰতিনিধিত্ব কৰে। গতিকে তেখেতৰ পাকিস্তান প্ৰীতি আছে নে নাই সেই কথাটোও ক'ব লাগে। কালি মই এটা টুইট কৰিলো, মই ক'লো যে তেখেতৰ টুইটটোত আছিলে যে আমি পাকিস্তানক হৰুৱাত ফূৰ্তি কৰিব নালাগে, যিহেতু পাকিস্তানত বহুত মানুহ মৰিছে। মই সেইটো যেতিয়া টুইট কৰিলো, তেখেতে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট দিয়াই দিলে, এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টুইট দিয়াই দিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাকিস্তানৰ প্লেইন ক্ৰেছৰ সমবেদনা জনাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পাকিস্তানৰ বানপানীত কষ্ট হোৱা মানুহৰ সমবেদনা জনাইছে। সভ্য সমাজ এখনে বেলেগ এখন দেশৰ মানুহ ঢুকালে সমবেদনা জনাবই, কিন্তু তেখেতে অকল সমবেদনা জনোৱা নাছিলে, তেখেতে লগত এইটোও কৈছিলে যে আমি পাকিস্তানক হৰুৱাত আনন্দ প্ৰকাশ কৰিব নালাগে, কাৰণ পাকিস্তানত মানুহ বানপানীত মৃত্যুমুখত পৰিছে। মানে ভাৰতবৰ্ষৰ লগত পাকিস্তানৰ ক্ৰিকেট খেল হয়, আমি জিকিলে সকলোৱে ফূৰ্তি কৰোঁ, কিছু ব্যক্তিয়ে ফূৰ্তি নকৰে। সেই ব্যক্তিসকলে এজন হৈ পৰিছে গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়া, পাকিস্তানক আমি যুদ্ধত হৰুৱাওঁ, আমাক সেই ফূৰ্তিটোৰ পৰা বাৰণ আপুনি নকৰিব। পাকিস্তানক আমি ক্ৰিকেটত হৰুৱাওঁ, সেই ফূৰ্তিৰ পৰা আমাক আঁতৰাই ৰাখিবলৈ চেষ্টা নকৰিব।